আজি সর্বমুঠ 29টা পৰিয়ালক জমিয়ত উলামা হিন্দৰ ফালৰ পৰা বিতৰণ কৰা হৈছে। আৰু এটা কথা আজি স্পষ্টভাৱে মই ক'ব বিচাৰো, এজন মানুহৰ কাৰণে অন্ন বস্ত্ৰ বাসস্থান এই তিনিটা হল মৌলিক অধিকাৰ। আৰু চৰকাৰে উচ্ছেদ কৰক। জমিয়ত উলামা হিন্দ ইতিপূৰ্বৰ পৰা আজিলৈকে উচ্ছেদৰ বিৰোধিতা কেতিয়াও কৰা নাছিল আৰু ভৱিষ্যতে নকৰে। কিন্তু উচ্ছেদ কৰাৰ আগত যিসকল মানুহক উচ্ছেদ কৰা হ'ব অন্তত সেই মানুহখিনিক পুনৰ্বাসনৰ কাৰণে এটা ব্যৱস্থা চৰকাৰে কৰিব লাগে। সেই কামটো চৰকাৰে নকৰে। ইতিপূৰ্বে আজিলৈকে আজি কেইদিন ধৰি ধাৰাবাহিকভাৱে উচ্ছেদ হৈ আছে অসমত। যেনে হাছিলাবিলত হৈছে, ইয়াতে ভাণ্ডাৰাত হৈছে, আজি আমি শুনামতে বৰক্ষেত্ৰীতো উচ্ছেদ হৈ আছে। গতিকে এটা কথা, অসমৰ মাননীয় চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাম, আপুনি উচ্ছেদ কৰক। জমিয়ত উলামা হিন্দ আমি কেতিয়াও উচ্ছেদৰ বিৰোধিতা নকৰো। গতিকে আপুনি উচ্ছেদ কৰাৰ আগত অন্তত মানুহৰ মৌলিক অধিকাৰখিনি আদায় কৰি দিয়ক। আৰু যেটো উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা যেটো নিৰ্দেশনা আহিছে অন্তত সেই নিৰ্দেশনা মতে উচ্ছেদ কৰিলে আমাৰ একো ক'বলগীয়া নাই। আজি আপোনালোকে ইয়াতে উচ্ছেদ কৰিছে, আমি ইয়াতে গোটেই জায়গাখিনি আমি পৰিদৰ্শন কৰিছো। আমি দেখিছো এটা চৰ অঞ্চল এইটো, য'ত খোৱা পানীৰ ভাল এটা ব্যৱস্থা নাই, কাৰেণ্টৰ ভাল এটা ব্যৱস্থা নাই, ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত ভাল এটা স্কুলৰ ব্যৱস্থা নাই। গতিকে অসমৰ মুখ্যমন্ত্ৰী সংবাদ মাধ্যমৰ আগত ডাঙৰ ডাঙৰ কথা কয় যে মুছলমানৰ ল'ৰা ছোৱালীসকলক মাদ্ৰাছাৰ পৰা স্কুলত দিব লাগে, ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। এয়াই নেকি আপোনাৰ ডক্টৰ ইঞ্জিনিয়াৰ নমুনা? আপুনি মুছলমান অঞ্চলত গৈ পেলাই এটা এটা কৰি মুছলমানৰ ঘৰ আপুনি উচ্ছেদ কৰিব, মুছলমানক আপুনি ঘৰ বাৰী ভাঙি দিব, আকৌ আপুনি মিডিয়াৰ সন্মুখত ক'ব যে মুছলমানৰ ল'ৰা ছোৱালীক ডক্টৰ বনাব লাগে। আপোনাৰ এই চলনাবৈ চৰিত্ৰ আমি ভালদৰে বুজি পাইছো। গতিকে আমি আপোনাক আজিৰ এই মঞ্চৰ পৰা হকিয়াই দিব বিচাৰিছো, আপুনি উচ্ছেদ কৰক। আমাৰ একো ক'বলগীয়া নাই। অন্তত উচ্ছেদৰ আগত মানুহখিনিক পুনৰ্বাসনৰ ব্যৱস্থা কৰি দিব লাগে। এইটো হ'ল আমাৰ জমিয়তৰ আহ্বান। হয়, যদি চৰকাৰে এই মানুহখিনিৰ পুনৰ্বাসনৰ ব্যৱস্থা কৰি নিদিয়ে আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্টলৈ যাবলৈ আমি সাজু হৈ আছো। গতিকে চৰকাৰক আমি বাৰম্বাৰ আহ্বান জনাইছো, অন্তত এই মানুহখিনিৰ পুনৰ্বাসনৰ ব্যৱস্থা কৰক, শিক্ষাৰ ব্যৱস্থা কৰক, ভাল খোৱা পানীৰ ব্যৱস্থা কৰক, স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰক, যাতে মানুহখিনি ধুকে ধুকে মৰিব নালাগে। মানুহৰ জীৱনৰ এটা মূল্য আছে। আমি মুছলমান হোৱাৰ কাৰণে কি আমাৰ জীৱনৰ কোনো মূল্য নাই নেকি? আজি আমি ভাগিক সংখ্যালঘু হোৱাৰ কাৰণে কি এই অত্যাচাৰ অন্যায় এই অবিচাৰ আমাৰ লগত হৈ আছে নেকি? গতিকে আমি আপোনাক আহ্বান জনাইছো, অন্তত আপুনি জাত পাত চাই ৰাজনীতি নকৰিব। এই ঘৃণাৰ ৰাজনীতি আপুনি বন্ধ কৰক। হিন্দু মুছলমান সকলোৱে এইখন অসমৰ বাসিন্দা, সকলোৰে এইখন অসমত অধিকাৰ আছে। আমি বাংলাদেশৰ পৰা পাকিস্তানৰ পৰা অহা নাই। আমাৰ পূৰ্বপুৰুষ এইখন ভাৰতীয়, আমি ভাৰতবৰ্ষৰ নাগৰিক। গতিকে আমাক ভাৰতীয় নাগৰিক হিচাপে আমাক মৰ্যাদা লাগে, আমাক ভিক্ষা নালাগে, আমাক মৰ্যাদা দিয়ক চৰকাৰ।